অভিনয় কৰিব অসমৰ জনপ্ৰিয় মহাময় অভিনেত্ৰী মুন্মী ফুকন, ৰাতুল দাস, বিনয় ডেকাৰ পৰা অঞ্জনজ্যোতি বেজৰ পৰা বহু নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীসকল ৰাষ্ট্ৰীয় থিয়েটাৰত সমাহাৰ ঘটিছে। আৰু সেই নাটকখনৰ এটা বিশেষ গীত লাখ লাজতে মৰি যাম মোৰ চকুলে নাচাবা, এই গীতটি আমি আজি আনুষ্ঠানিকভাৱে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত, ৰাষ্ট্ৰীয় থিয়েটাৰৰ গীত আমি চিনেমা গৃহত মুকলি কৰিছোঁ। এয়া প্ৰথমবাৰৰ বাবে হৈছে আৰু এয়া প্ৰথমবাৰৰ এক নতুন ইতিহাস যে আজি ভ্ৰাম্যমাণ থিয়েটাৰ ইমানেই আগবাঢ়ি গৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰ আহি চিনেমা গৃহতো গান আজি আছে মুকলি কৰিব পৰা এটা পৰিৱেশ হৈছে। আৰু এই ক্ষেত্ৰত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতুল পাছানি ডাঙৰীয়া, তেখেতে এই সুবিধাখন দিছে। আৰু লগতে পৰিকল্পক অনুপ দাস ৰাষ্ট্ৰীয় থিয়েটাৰৰ, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সৃষ্টি এটাক ইমান বেছি আগুৱাই লৈ গৈছে আৰু লগতে অসমবাসী ৰাইজৰ ওচৰলৈ ইমান ব্যয়বহুলভাৱে পৰিৱেশন কৰোৱা হৈছে। আৰু অসমবাসী ৰাইজক আমাৰ এয়া এক নৱতম সৃষ্টি, নতুন উপহাৰ অসমবাসী ৰাইজে আদৰি লওক। ৰাষ্ট্ৰীয় থিয়েটাৰৰ প্ৰত্যেক বছৰে যি ধৰণে নাটক গীত অসমবাসী ৰাইজে আদৰি লৈছে, মৰম দিছে, এই বৰ্ষতো এই গীতটো বহুত আদৰি ল'ব বুলি আশা কৰিছোঁ। সেইকাৰণে গানটো ইমান ধুনীয়া এটা গান, নিশ্চয় ৰাইজে ভাল পাব। আৰু ইতিমধ্যে গানটো ট্ৰেণ্ডিঙত আছে আৰু গানটো হুক ষ্টেপবিলাক বহুতে ৰিলছ বনাইছে। আমি আশা কৰোঁ ইয়াৰ পিছতো আৰু মৰম দিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। ইতিমধ্যে ৰাষ্ট্ৰীয় থিয়েটাৰৰ যিটো ইউটিউব চেনেল, তাতে গানটো উপলব্ধ হৈছে, সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু আজি এই অনুষ্ঠানত উপস্থিত হোৱা সুচিকিৎসক, অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক, বিশিষ্ট সংগীত পৰিচালক, সাংস্কৃতিক সংগঠক, আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ হিতেশ বৰুৱা ডাঙৰীয়া, গণশিল্পী বিপিন চাওদাং ককাইদেউ, আৰু লগতে আহি উপস্থিত হৈছেহি সীমান্ত শেখৰ, জনপ্ৰিয় কণ্ঠশিল্পী, সকলোৰে মৰমৰ, তেখেত আহি উপস্থিত হৈছেহি। আৰু ৰাগৈনিতম, এগৰাকী জনপ্ৰিয় অভিনেতা, যোৱা বৰ্ষত ৰাষ্ট্ৰীয় থিয়েটাৰত কাজল আনিদিম গীতটি খুব জনপ্ৰিয় হৈছিল আৰু তেখেতেই ৰাষ্ট্ৰীয় থিয়েটাৰত অভিনয় কৰিছিলে। আৰু সকলোখিনিকে ধন্যবাদ জ্ঞাপন কৰি আজি আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই গীতটো উপহাৰ হিচাপে আগবঢ়াম। ধন্যবাদ।